আজি কিছুদিন আগতে মোৰ ওচৰলৈ ধনুৰ্বিদ্যা শিকিবলৈ যোৱা এই ল'ৰাটোৱেই দেখোন সেই ল'ৰাটো তাৰমানে এই বেটাই মই নজনাকৈ এই বনৰ মাজত মোৰ মূৰ্তি সাজি এই বেটাই ধনুৰ্বিদ্যা শিকি আছে। নাই ই যদি সুস্থ শৰীৰে জীয়াই থাকে তেনেহলে মই কৰা পৰিকল্পনা মতে অৰ্জুনক মই পৃথিৱীত শ্ৰেষ্ঠ ধনুৰ্ধৰ এতিয়াও কৰিব নোৱাৰিম। গতিকে ধনু ধৰিব নোৱাৰাকৈ ইয়াৰ পৰা উচিত গুৰু দক্ষিণা মই ল'বই লাগিব। Hey Rabupa, oh Brahma Sanjay Bula Bupa, hey Brahma Sanjay Bula Bupa, Kuna Haba, hey Rabupa, hey Dokina Nidila. তোমার খো হাতৰ বুঢ়াঙুলি কাটি তুমি মোৰ হাতে গতাই দিয়া। এয়াই তোমাৰ গুৰু দক্ষিণা হব, তুমি নিশ্চয় জানিবা। কি কলে গুৰুদেৱে? কথা শুনি ভয় নাথাকিবা।
তোমাৰ ধনুবিদ্যাৰ প্ৰতি একাগ্ৰতা দেখি সঁচাই মই তপত মানিলো তোমাৰ ধনুবিদ্যাৰ প্ৰতি একাগ্ৰতা দেখি সঁচাই মই তপত মানিলো আৰু সেইকাৰণে আজিৰ পৰা তোমাৰ নাম মই একলব্য আজিৰ পৰা তোমাৰ নাম মই একলব্য ৰাখিম হৰি বুলি সকলোৱে বিদায় মাগিলা একলব্য নামে মহাধনুৰ্ধৰ আছে নিকট ৰাজ্যত সি বোলে মহাধনুৰ্ধৰ তাৰ ওচৰলৈ যাওঁ তাৰ লগত মই মিত্ৰতা সাজো আৰু দুয়ো মিলি কৃষ্ণ আৰু মথুৰাখন আমি আক্ৰমণ কৰো হেন ভাবি জৰাসন্ধ হৈ ৰৈ নাথাকে কৃষ্ণই মনে মনে ভাবে পৰুৱাৰ পাখি গজে মৰি গলো তাৰ মানে একলব্যৰো আজি 18 বছৰ সম্পূৰ্ণ হল তাৰো আজি মোৰ হাতত মৃত্যুৰ সময় হল অহেলা